নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু এডুভেডান স্মাৰ্ট ক্লাছেছ। আজি পুনৰ আপোনালোকৰ ফ্ৰণ্টত আহিব লগা DME এক্সামৰ বাবে এটি ক্লাছ লৈ আহিছোঁ। আজি পুনৰ আমি ছায়েন্সৰ বিষয়ে ডিছকাছ কৰিম আৰু আজি আমি ছাবজেক্ট ৱাইজ টপিকছবোৰ ডিছকাছ কৰিম, যেনে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, যাতে আপোনালোকে কুৱেশ্যনছবোৰ আৰু বেছি ইজিলি বুজি পায়। অ'কে, চ' দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। আমি আজি প্ৰথমতে ফিজিক্সৰ কিছু কুৱেশ্যনছ চাবলৈ লৈছোঁ, ঠিক আছে। আমাৰ আজিৰ প্ৰথম কুৱেশ্যন হৈছে দ্য SI ইউনিট অফ ফ'ৰ্চেছ। ফ'ৰ্চৰ কি SI ইউনিট? SI ইউনিট মানে কি বস্তু? ছিষ্টেম ইণ্টাৰনেশ্যনেল, মানে আমাৰ যিবিলাক ইউনিট হোল ৱৰ্ল্ডত একচেপ্টেড হয় সেইবোৰক আমি কি বুলি কওঁ? ছিষ্টেম ইণ্টাৰনেশ্যনেল ইউনিট বা SI ইউনিট বুলি কোৱা হয়। মানে আপোনালোকে ধৰি লওক কিছুমান এনেকুৱা বস্তু থাকে যাৰ বেলেগ বেলেগ ইউনিট ইউজ কৰা হয়, যেনে আমাৰ লেংথ বুলি ক'লে লেংথৰ আমি কিছুমানে মিটাৰ বুলি কয়, কিছুমানে ফিটত হিচাপ কৰে, কিছুমানে ইয়াৰ্ডত হিচাপ কৰে, এনেকৈ বেলেগ বেলেগ ইউনিট আছে। কিন্তু অল অভাৰ দ্য ৱৰ্ল্ড যদি একচেপ্ট কৰিব লাগে বা চাইণ্টিষ্টসকলে যিটো একচেপ্ট কৰে সেইটো কোৱা হয় SI ইউনিট, মানে ছিষ্টেম ইণ্টাৰনেশ্যনেল ইউনিট। আৰু তাৰে ফ'ৰ্চৰ কি SI ইউনিট হয় সেইটো আমাক সুধিছে। অপশ্যন A দিছে নিউটন, অপশ্যন B দিছে জুল, অপশ্যন C দিছে ৱাট আৰু অপশ্যন D দিছে পাস্কেল। যদি আমি চাওঁ তেতিয়াহ'লে এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হৈছে নিউটন। নিউটন ইজ দি SI ইউনিট অফ ফ'ৰ্চ। আপোনাক ইয়াৰ লগতে মই কিছুমান SI ইউনিট আপোনালোকক দি দিছোঁ, যেনে আমাৰ লেংথৰ SI ইউনিট হৈছে মিটাৰ আৰু আমাৰ মাছ মানে ওজনৰ SI ইউনিট হৈছে কিলোগ্ৰাম। তাৰপিছত টাইমৰ SI ইউনিট হৈছে ছেকেণ্ডছ, ইলেক্ট্ৰিক কাৰেণ্টৰ SI ইউনিট হৈছে এম্পিয়াৰ, তাৰপিছত টেম্পাৰেচাৰৰ SI ইউনিট হৈছে কেলভিন। এইটো এটা মন কৰিব লগা কথা, টেম্পাৰেচাৰ যদিও আমি সদায় টেম্পাৰেচাৰ বুলি ক'লে চেলচিয়াছ বুলি কওঁ, কিন্তু একচুৱেলি তাৰ SI ইউনিট কি হয়? কেলভিন হয়। তাৰপিছতে এমাউণ্ট অফ ছাবষ্টেঞ্চ মোল, লুমিনাছ ইণ্টেনচিটিৰ কেণ্ডেলা। তাৰপিছত কিছুমান আমাৰ বেলেগ বেলেগ ডিৰাইভ ইউনিটছ আছে, যেনে আমাৰ ফ'ৰ্চৰ যিটো SI ইউনিট সেইটো হ'ল নিউটন, প্ৰেছাৰৰ SI ইউনিট হৈ গ'ল পাস্কেল, এনাৰ্জিৰ বা ৱৰ্কৰ SI ইউনিট হয় জুল, তাৰপিছতে পাৱাৰৰ ইউনিট হয় ৱাট, ইলেক্ট্ৰিক চাৰ্জৰ ইউনিট হয় কুলুম, তাৰপিছতে ইলেক্ট্ৰিক পটেঞ্চিয়েল বা পটেঞ্চিয়েল ডিফাৰেঞ্চ তাৰ কি হয় ভোল্ট, তাৰপিছত ইলেক্ট্ৰিক ৰেজিষ্টেঞ্চৰ হৈ গ'ল ওম, ফ্ৰিকুৱেঞ্চিৰ হৈ গ'ল হাৰ্টজ আৰু মেগনেটিক ফ্লাক্স ডেঞ্চিটি তাৰ হৈ গ'ল টেছলা। তো এইবোৰ হৈ গ'ল কিছুমান কমন SI ইউনিট যিবোৰ আপোনালোকে চাই যাব, ইয়াৰে যিকোনো সুধি দিব পাৰে। গতিকে আপোনালোকক এখন লিষ্ট দি দিছোঁ, এখন চাই যাব আপোনালোকে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি অন আৰ্থ? এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি অন আৰ্থ সুধিছে। যদি আমাক অপশ্যন দিছে, অপশ্যন A 8.9 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, অপশ্যন B 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, অপশ্যন C 10.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, অপশ্যন D দিছে 12.3 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। যদি আমি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনচাৰ হৈছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইজ দি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি অন আৰ্থ। আৰ্থত এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি। এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মানেনো কি সেইটো আমি এবাৰ চাই লওঁ। এটা মই আপোনালোকক দেখাইছোঁ যে এনেকুৱা এটা আমাৰ বিল্ডিং আছে, ধৰি লওক তাৰ ওপৰত এটা বল এটা আছে। এতিয়া যদি এই বলটো তললৈ পৰি যায়, প্ৰথমতে সি ওপৰত 0ত আছিল, তাৰপিছত পৰি যাওঁতে এটা স্পীড লৈছে, হয়নে? এই ডিষ্টেঞ্চটো ট্ৰেভেল কৰিবৰ কাৰণে সি কি কৰিছে? এটা স্পীড লৈছে। চ' 0ৰ পৰা যিটো হাইয়েষ্ট স্পীড সি লৈছে, তো সেই যিটো চেঞ্জ অফ স্পীড সেইটোকে আমি কি বুলি কওঁ? এক্সিলাৰেশ্যন বুলি কওঁ। মানে এক্সিলাৰেশ্যন মানে কি? এক্সিলাৰেশ্যন ইজ নাথিং বাট দ্য চেঞ্জ ইন স্পীড। আমাৰ যিটো স্পীডত চেঞ্জ হৈছে, 0ৰ পৰা আল্টিমেটলি যিখিনি হাইয়েষ্ট স্পীড ই ল'ব পাৰিছে সেইখিনি কোৱা হয় মানে এক্সিলাৰেশ্যন। আৰু সেই এক্সিলাৰেশ্যন যিটো হয় এইটো আমাৰ আৰ্থত কিমান হয়? এইটো 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। চ' এইটো মনত ৰাখিব, আমাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি এইটো হৈ গ'ল 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ স্কেলাৰ কোৱান্টিটি? মানে আমাৰ স্কেলাৰ কোৱান্টিটি কোনটো হয় এইটো সুধিছে। অপশ্যন A দিছে ভেলচিটি, অপশ্যন B দিছে ফ'ৰ্চ, অপশ্যন C দিছে স্পীড আৰু অপশ্যন D দিছে এক্সিলাৰেশ্যন। যদি আমি চাওঁ তেতিয়াহ'লে অপশ্যন C স্পীড ইজ এ স্কেলাৰ কোৱান্টিটি। এতিয়া স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটি কি বস্তু হয়? যদি আপোনালোকে চাই তেতিয়াহ'লে মই দিছোঁ যে আপোনালোকক স্কেলাৰ কোৱান্টিটি কি হয়? হেভ মেগনিটিউড বাট ন' ডিৰেকশ্যন। মানে যিবিলাক স্কেলাৰ কোৱান্টিটি থাকে তাতে অকল তাৰ এটা মেগনিটিউড থাকিব বা তাৰ মানে কি থাকিব? ভেলু এটা থাকিব, কিন্তু তাৰ ডিৰেকশ্যনৰ লগত কোনো তাৰ কথা নাই। তাৰ কিছুমান এক্সাম্পল হৈছে ডিষ্টেঞ্চ। এতিয়া ডিষ্টেঞ্চ আপুনি কিমান ট্ৰেভেল কৰিছে সেইটো আপুনি হয়তো তাৰ এটা মেগনিটিউড থাকিব, মানে আপুনি 1 কিলোমিটাৰ ডিষ্টেঞ্চ গৈছে, 2 কিলোমিটাৰ ডিষ্টেঞ্চ গৈছে, 3 কিলোমিটাৰ ডিষ্টেঞ্চ গৈছে, মেগনিটিউডটো থাকিব, তাৰ এমাউণ্টটো থাকিব, কিন্তু তাৰ কোনো
ডিৰেকশ্যনৰ লগত কোনো কথা নাই যে আপুনি কোনটো ডিৰেকশ্যনত গৈছে মানে সেইটোৰ কোনো ইম্পৰ্টেঞ্চ নাই ইন কেছ অফ স্কেলাৰ কোৱান্টিটি যেন তাৰপিছত নেক্সট কি হৈছে স্পীড ডিষ্টেঞ্চ হৈ গ'ল স্পীড হৈ গ'ল মাছ হৈ গ'ল এনাৰ্জি হৈ গ'ল ডেঞ্চিটি হৈ গ'ল পাৱাৰ হৈ গ'ল লেংথ এৰিয়া ভলিউম তাৰপিছত টাইম হৈ গ'ল তাৰপিছত টেম্পাৰেচাৰ ৱৰ্ক এইবিলাক হৈ গ'ল গোটেই স্কেলাৰ কোৱান্টিটি এইবিলাকৰ ক্ষেত্ৰত অকল মেগনিটিউড থাকে তাৰ এটা চাইজ থাকে কিন্তু তাৰ ডিৰেকশ্যনৰ লগত কোনো ৰিলেশ্যন নাই কিন্তু কিছুমান আকৌ কোৱান্টিটি থাকে যিবিলাকক ভেক্টৰ কোৱান্টিটি বুলি কোৱা হয় ভেক্টৰ কোৱান্টিটিবিলাকত কি থাকে মেগনিটিউড আৰু ডিৰেকশ্যন দুইটা বস্তু লাগে ঠিক আছে তাৰ এটা চাইজ থাকিব তাৰ এটা এমাউণ্ট থাকিব তাৰ লগতে কি থাকিব সেইটো কোনটো ডিৰেকশ্যনত ট্ৰেভেল হৈছে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট যেনে ডিছপ্লেচমেণ্ট মানে এটা বস্তু এটা এঠাইৰ পৰা আন ঠাইলৈকে ডিছপ্লেচ কৰা হৈছে কিন্তু এইটো এটা কোনটো ডিৰেকশ্যনত কৰা হৈছে সেইটো ইম্পৰ্টেঞ্চ মানে ধৰি লওক ডিছপ্লেচমেণ্ট কাউণ্ট কৰিব লাগিলে যদি আপুনি এনেকৈ যদি ডিছপ্লেচমেণ্ট হৈছে তেতিয়াহ'লে তাৰ ভেলু বেলেগ হ'ব যদি ওপৰলৈকে লৈ গৈছে ধৰি লওক বস্তু এটা তেতিয়াহ'লে তাৰ ডিছপ্লেচমেণ্টৰ ভেলু বেলেগ হ'ব যদি তললৈ লৈ গৈছে তেতিয়াহ'লে তাৰ ডিছপ্লেচমেণ্টৰ ভেলু বেলেগ হ'ব তো একৰ্ডিং টু দ্য মানে ডিৰেকশ্যন তাৰ ভেলুবিলাক বেলেগ বেলেগ হয় অ'কে নেক্সট ভেলচিটি ৱেট এক্সিলাৰেশ্যন ফ'ৰ্চ ইম্পালছ প্ৰেছাৰ মোমেণ্টাম গ্ৰেভিটি আৰু ড্ৰেগ এইবোৰ গোটেইবোৰ কি হয় কিছুমান আমাৰ ভেক্টৰ কোৱান্টিটি চ' আপোনালোকে এতিয়া চাই যাব ইয়াৰে যিকোনো কুৱেশ্যন দি দিব পাৰে গতিকে সেইকাৰণে আপোনালোকক মই দি দিছোঁ আৰু কনচেপ্টটো বুজাই দিছোঁ স্কেলাৰ আৰু ভেক্টৰ কোৱান্টিটি কি হয় নেক্সট কুৱেশ্যন দ্য ৰেজিষ্টেঞ্চ অফ কণ্ডাক্টৰ ডিপেণ্ডছ অন মানে যে ৰেজিষ্টেঞ্চ যে দিয়ে আমাৰ যেতিয়া এটা ইলেক্ট্ৰিক লাইন মানে তাৰৰ মাজেদি কাৰেণ্ট যেতিয়া পাছ হয় সি কিছুমান ৰেজিষ্টেঞ্চ ফেচ কৰিব লগা হয় মানে ফ্ৰিকশ্যন বা বাধা ফেচ কৰিব লগা হয় আৰু সেই যে বাধাটো ফেচ কৰে সেইটো কি কি ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড হয় সুধিছে অপশ্যন এ দিছে লেংথ অপশ্যন বি দিছে ক্ৰছ ছেকশ্যনেল এৰিয়া অপশ্যন চি দিছে মেটেৰিয়েল আৰু অপশ্যন ডি দিছে অল অফ দি এবভ তে আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ ইয়াৰে যদি কাৰেক্ট এনচাৰ হ'ব এইটো হৈছে অপশ্যন ডি অল অফ দি এবভ মানে এডাল তাৰৰ কিমান লেংথ হয় মানে কাৰেণ্টটো পাছ কৰোঁতে তাৰ যদি লেংথ বেছি হয় তেতিয়াহ'লে সেই বেছি ৰেজিষ্টেঞ্চ মানে ফেচ কৰিব লাগিব হয় নে নহয় চবেইতো ৰেজিষ্টেঞ্চ অলপ নহয় অলপ দিবই এতিয়া আপোনাৰ যদি ইখিনিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগে তেতিয়াহ'লে সি অলপ কম ৰেজিষ্টেঞ্চ পাব যদি সি ইমানমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগে তেতিয়াহ'লে বেছি ৰেজিষ্টেঞ্চ অবভিয়াছলি পাব নেক্সট হৈছে ক্ৰছ ছেকশ্যনেল এৰিয়া মানে এটা তার কিমানখিনি মোটা মানে ধৰি লওক এডাল তার আছে আমি যদি তাক 3 ডাইমেনশ্যনেলি আমি এনেকৈ যদি চাওঁ তেতিয়াহ'লে কোনোবা তার এনেকুৱা হ'ব পাৰে কোনোবা এডাল তার একদম ডাঙৰ হ'ব পাৰে এতিয়া তারডাল এনেকৈ গৈছে আৰু ঠিক আছে আৰু কোনোবা এডাল তার এনেকুৱা হ'ব পাৰে যে মোটা হৈছে তে এই যে এৰিয়াটোৰ কথা কৈছোঁ এইখিনি জেগা ক্ৰছ ছেকশ্যনেল এৰিয়া বুলি কয় এই জেগাখিনি ঠিক আছে এইটো যিমান মোটা হ'ব সিমান ৰেজিষ্টেঞ্চ কমিব মানে ইয়াতে ৰেজিষ্টেঞ্চ কম হ'ব ইয়াতে বেছি হ'ব ক্ৰছ ছেকশ্যনেল এৰিয়া কমি গ'লে ৰেজিষ্টেঞ্চ বেছি হৈ যায় ক্ৰছ ছেকশ্যনেল এৰিয়া ডাঙৰ হ'লে ৰেজিষ্টেঞ্চ কমি যায় গতিকে সেইটো ফেক্টৰৰ ওপৰতো ডিপেণ্ড কৰে আৰু নেক্সট হৈছে মেটেৰিয়েলৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকক সেইদিনাখন কৈছিলোঁ মই কণ্ডাক্টৰ থাকে ছেমি কণ্ডাক্টৰ থাকে কণ্ডাক্টৰে বেছি ইলেক্ট্ৰিচিটি পাছ কৰিব দিয়ে ইজিলি তাৰপিছতে ছেমি কণ্ডাক্টৰে কম ইজিলি পাছ কৰিব দিব তো মেটেৰিয়েলৰ ওপৰতো ডিপেণ্ড কৰে যে এটা ইলেক্ট্ৰিচিটি পাছ কৰোঁতে কিমানখিনি ৰেজিষ্টেঞ্চ পাব গতিকে এইটো কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন ডি অল অফ দি এবভ অ'কে নেক্সট কুৱেশ্যন which mirror is used in the rear view mirrors of vehicles মানে আমাৰ গাড়ীবিলাকত rear view mirror আপোনালোকে দেখা পাইছে যে এখন আইনা থাকে ড্ৰাইভাৰৰ ফালে আৰু ইফালেও থাকে দুখন আইনা থাকে য'ত আমি পিছফালে কি গাড়ী আহিছে চাব পাৰোঁ আৰু সেইটোৰ কাৰণে কোনখন মিৰৰ ইউজ কৰে সুধিছে যে প্ৰথম হৈছে আমাৰ অপশ্যন এ দিছে কনভেক্স মিৰৰ অপশ্যন বি দিছে কনকেভ মিৰৰ অপশ্যন চি দিছে প্লেন মিৰৰ আৰু অপশ্যন ডি দিছে পেৰাবলিক মিৰৰ যদি এইটো চাওঁ তেতিয়াহ'লে এইটোৰ এনচাৰ হ'ব কাৰেক্ট অপশ্যন এ কনভেক্স মিৰৰ কিয় ইউজ কৰে আমি চাই লওঁ আপোনালোকে যদি চাই তেতিয়াহ'লে এটা দেখিব এনেকুৱা যিটো শ্বেপৰ মিৰৰ যিটো মানে অলপমান বাহিৰৰ ফালে ওলাই অহা পেটটো ওলাই আছে ধৰি লওক তো তেনেকুৱা ধৰণৰ মিৰৰবিলাক কি বুলি কোৱা হয় কনভেক্স মিৰৰ বুলি কয় আৰু কিছুমানৰ পেটটো সোমাই গৈছে এনেকুৱা ভিতৰলৈকে সোমাই গৈছে সেইবিলাক কনকেভ মিৰৰ বুলি কয় এই কেভ ৱৰ্ডটো দি মনত ৰাখিব যে ভিতৰৰ ফালে সোমাই গৈছে কেভবিলাক কেনেকুৱা গুহা এনেকুৱা ভিতৰৰ ফালে সোমাই যায় নাই তো এই কেভ ৱৰ্ডটো দি মনত ৰাখিব যে ভিতৰলৈ যিবোৰ সোমাই যায় সেইবিলাক কনকেভ বুলি কয় এতিয়া এইখনো এটা টাইপৰ মিৰৰ এইখনো এটা টাইপৰ মিৰৰ এতিয়া যিবিলাক কনভেক্স মিৰৰ আছে কনভেক্স মিৰৰৰ ক্ষেত্ৰত কি হৈ যায় যিটো অবজেক্ট থাকে অবজেক্ট সাইজ আৰু যেটো ইমেজ সাইজ থাকে ইমেজ সাইজটো অবজেক্ট সাইজতকৈ সৰু হয় মানে মিৰৰত যেটো আপুনি দেখা পাব এটো সৰু দেখা পাব যদি একচুয়ালি যদি এটো ডাঙৰ হয় এটো আপুনি সৰু দেখা পাব যদি আপুনি সৰু দেখা পায় তাৰ মানে কি এখন সৰু মিৰৰতে আপুনি বহুত বেছি এৰিয়া দেখা পাব বহুত বেছি এৰিয়া কভাৰ কৰিব পাৰে এখন সৰু মিৰৰে
সেইকাৰণে আমাৰ কি হয় আমাৰ ৰিয়াৰ ভিউ মিৰৰ হিচাপে আমাৰ এখন কনভেক্স মিৰৰ ইউজ কৰা হয় যাতে আমি অকমান জায়গাতে পিছফালে বহুতখিনি জায়গা আমি চাই ল'ব পাৰোঁ গাড়ীখন চলাই থাকোঁতে আৰু কনকেভ মিৰৰবিলাক কি হয় সেইবিলাক অলপমান ম্যাগনিফাই কৰি দিয়ে ডাঙৰ কৰি পেলাই মানে যদি অবজেক্টটো সৰু হয় তেতিয়াহ'লে সি কি কৰিব ইয়াক অলপ ডাঙৰকৈ দেখাব তো সেইটোৰ কাৰণে দেখাব সেকেন্ডলি কনকেভ মিৰৰৰ আৰু এটা কথা হৈছে কি সি ৰিয়েল ইমেজ ফৰ্ম কৰে মানে যদি অবজেক্টটো এনেকৈ থিয় হৈ আছে ধৰি লওক মূৰটো ওপৰত ভৰিখন তলত সি কি কৰিব সি উল্টাকৈ ফৰ্ম কৰি দিয়ে ইনভাৰ্টেড ইমেজ মূৰটো তলৰ ফালে দেখাই দিব ভৰি দুখন ওপৰৰ ফালে দেখাই দিব তো কনকেভ মিৰৰে ইনভাৰ্টেড মিৰৰ ইমেজ দেখায় সেইটো কাৰণে কনকেভ মিৰৰটো গাড়ীটাৰ মানে যদি মাইনাত দেখাই দিয়ে তে প্ৰবলেম হৈ যাব তো সেইটো কাৰণে ইউজ কৰা নাযায় প্লাছ ই ম্যাগনিফাইড ইমেজ দেখায় গতিকে সেইটো কাৰণে ইউজ কৰা নাযায় আমাক কি লাগে সেইকাৰণে কনভেক্স মিৰৰ লাগে ইন কেছ অফ ৰিয়াৰ ভিউ মিৰৰ ইন দি ভেহিকলছ মানে গাড়ীৰ ক্ষেত্ৰত ওকে নেক্সট কুৱেশ্যন দ্য স্পীড অফ লাইট ইন ভেকুৱাম ইজ এপ্ৰক্সিমেটলি যে আমি যদি চাওঁ এইটোৰ কাৰেক্ট এনসাৰ কি হ'ব অপশ্যন দিছে অপশ্যন এ 3 × 10⁶ মিটাৰ পাৰ ছেকেণ্ড অপশ্যন বি দিছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড অপশ্যন চি দিছে 3 × 10⁻10 মিটাৰ পাৰ ছেকেণ্ড আৰু অপশ্যন ডি দিছে 3 × 10⁻12 মিটাৰ পাৰ ছেকেণ্ড যদি আমি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনসাৰ হৈছে 3 × 10⁸8 মিটাৰ পাৰ ছেকেণ্ড দিছ ইজ দি কাৰেক্ট এনসাৰ ফৰ স্পীড অফ লাইট ইন ভেকুৱাম এইটো মনত ৰাখিব 3 × 10⁸8 মানে ইমান বেছি স্পীডত ট্ৰেভেল কৰে ওকে মানে 1 ছেকেণ্ডত 3 × 10⁸8 মানে অলমোষ্ট কিমান হ'ব 30 crore meters ট্ৰেভেল কৰি দিয়ে ওকে সো ভেৰি ফাষ্ট নেক্সট কুৱেশ্যন ইফ এ বডি কভাৰ্ছ ইকুৱেল ডিষ্টেঞ্চ ইন ইকুৱেল ইণ্টাৰভেল অফ টাইম ইট ইজ ছেড টু বি ইন মানে এটা বডি যদি ইকুৱেল টাইমত ইকুৱেল ডিষ্টেঞ্চ ট্ৰেভেল কৰি থাকে মানে ধৰি লওক 5 মিনিটত যদি 10 মিটাৰ ট্ৰেভেল কৰিছে নেক্সট 5 মিনিটতো আকৌ 10 মিটাৰ ট্ৰেভেল কৰিছে নেক্সট 5 মিনিটতো আকৌ 10 মিটাৰ ট্ৰেভেল কৰিছে মানে সেম টাইমত সেম এমাউণ্ট অফ ডিষ্টেঞ্চ ট্ৰেভেল কৰি আছে তো তেনেকুৱা টাইপৰ বডিবিলাকক কি বুলি কোৱা হয় তে অপশ্যন এ দিছে ইউনিফৰ্ম মোশ্যন অপশ্যন বি দিছে নন ইউনিফৰ্ম মোশ্যন অপশ্যন চি দিছে এক্সিলাৰেটেড মোশ্যন আৰু অপশ্যন ডি দিছে আমাৰ ৰিটাৰ্ডেড মোশ্যন যদি আমি চাওঁ তেতিয়াহ'লে এইটো আমাৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ ইউনিফৰ্ম মোশ্যন মানে যেতিয়া ইকুৱেল টাইমত ইকুৱেল ডিষ্টেঞ্চ এটা বডিয়ে ট্ৰেভেল কৰি থাকে তাক কি বুলি কোৱা হয় ইউনিফৰ্ম মোশ্যন এটা যদি চাওঁ তেতিয়াহ'লে ইউনিফৰ্ম মোশ্যন মানে হৈছে আমাৰ এইটো যেটো দেখিছে নহয় এইটো দিস ইজ হোৱাট ইজ ইউনিফৰ্ম মোশ্যন লুকস লাইক মানে আমাৰ টাইম বাঢ়ি গৈ আছে স্পীডটো সেমে আছে মানে স্পীডটো চেঞ্জ হৈ থকা নাই একে স্পীডত হি গৈ আছে তো এইটো এটা কনষ্টেন্ট স্পীডত গৈ আছে তো তেনেকুৱা টাইপৰ বস্তুবিলাক আমি কি বুলি কম ইউনিফৰ্ম মোশ্যন বুলি কম ওকে আৰু নন ইউনিফৰ্ম মোশ্যন মানে কেনেকুৱা এইটো ধৰি লওক আপোনাৰ কেতিয়াবা বেছি হৈ গৈছে কেতিয়াবা কমি গৈছে মানে তেনেকুৱা টাইপৰ মোশ্যনবিলাক কি বুলি কোৱা হয় নন ইউনিফৰ্ম মোশ্যন আৰু যদি স্পীডটো বাঢ়ি গৈ আছে তেতিয়াহ'লে এইটোক এক্সিলাৰেটেড মোশ্যন বুলি কোৱা হয় আৰু যদি স্পীডটো কমি গৈ থাকে তেতিয়াহ'লে তাক ৰিটাৰ্ডেড মোশ্যন বুলি কোৱা হয় ওকে তেতিয়াহ'লে এইটোৰ এনসাৰ হৈছে আমাৰ অপশ্যন এ ইউনিফৰ্ম মোশ্যন নেক্সট কুৱেশ্যন which law states that every action has an equal and opposite reaction যদি আপোনালোকে নিউটনৰ কথা জানে তেতিয়াহ'লে নিউটনৰ কিছুমান ল আছে তাৰে ভিতৰত আমাৰ কোনটো লত এই কথাটো লিখা আছে সুধিছে অপশ্যন এ দিছে নিউটনছ ফাৰ্ষ্ট ল অপশ্যন বি দিছে নিউটনছ সেকেন্ড ল অপশ্যন সি দিছে নিউটনছ থাৰ্ড ল আৰু অপশ্যন ডি দিছে ল অফ গ্ৰেভিটেশ্যন যদি আমি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি নিউটনছ থাৰ্ড ল নিউটনছ থাৰ্ড লত কোৱা হৈছে এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন তাৰ লগতে আমি ফাৰ্ষ্ট ল সেকেন্ড ল এইকেইটাও চাই লওঁ আমাৰ ফাৰ্ষ্ট ল কি কৈছে এন অবজেক্ট ষ্টেজ এট ৰেষ্ট এণ্ড এন অবজেক্ট ইন মোশ্যন ষ্টেজ ইন মোশ্যন and with the same speed and direction unless and acted upon by an unbalanced force মানে কি কৈছে ইনাৰ্চিয়াৰ কথা কৈছে ফাৰ্ষ্ট ল কি কয় যে a body at rest will remain at rest and a body at motion will continue its motion until and unless an external force is added on it মানে যদি আপুনি এখন গাড়ীত গৈ আছে তে আপোনাৰ বডিটো কি কৰিব বিচাৰিব হি গৈয়ে থাকিব বিচাৰিব যেতিয়ালৈকে তাক এটা কিবা এক্সটাৰ্নেল ফৰ্ছে তাক ৰখাই দিব নিবিচাৰে সেইকাৰণে আপোনালোকে যেতিয়া আপোনালোকে বাছত গৈ থাকে তেতিয়া আপোনালোকে দেখিব যে আপোনালোকে বাছত বহি গৈ আছে বাছখন গৈ আছে যদি সাডেনলি ব্ৰেক লগাই দিয়ে তেতিয়া আমাৰ বডিটো কি হৈ যায় আগুৱাই গুচি যায় মানে আমাৰ লোৱাৰ পাৰ্ট অফ দা বডি ইজ কন্টেক্ট উইথ দি বাছ সো আমাৰ লোৱাৰ পাৰ্ট অফ দা বডিটো কি হয় বাছখন ৰখি যোৱাৰ লগে লগে লোৱাৰ পাৰ্ট অফ দা বডিটো ৰখি যায়
কিন্তু আমাৰ আপাৰ পাৰ্ট অফ দ্য বডি হুইচ ইজ নট ইন কণ্টেক্ট উইথ দ্য বাছ কি হ'ব ইট মানে মোশ্যনটো কণ্টিনিউ কৰিব বিচাৰে সেইকাৰণে আমি আগলৈ এনেকৈ গুচি যাওঁ তো ডেট ইজ কল্ড এজ ইনাৰ্চিয়া অ'কে তাৰপিছত ছেকেণ্ড ল অফ মোশ্যন কি কৈছে দ্য এক্সিলাৰেশ্যন অফ এন বডি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেট টু দ্য নেট ফ'ৰ্চ এক্টিং অন ইট এণ্ড ইনভাৰ্চলি প্ৰপৰ্চনেট টু দ্য মাছ অফ দ্য বডি মানে আমাৰ এটা বডি আছে তাৰ এক্সিলাৰেশ্যন মানে তাৰ স্পীডটো কিমান বেছি বাঢ়িব ইট ডিপেণ্ডছ অন দ্য কি হৈছে কিমান ফ'ৰ্চ তাতে এপ্লাই কৰা হৈছে তাৰ ওপৰত কিমান ফ'ৰ্চ এপ্লাই কৰা হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু ছেকেণ্ড কি হৈছে ইনভাৰ্চলি প্ৰপৰ্চনেট মানে তাৰ ওজনটোৰ ওপৰত আকৌ তাক নিগেটিভলি ইম্পেক্ট কৰিব মানে যিমান বেছি ওজন বেছি হ'ব তাৰ যিটো এক্সিলাৰেশ্যন সেইটো কম হ'ব ওজনটো বেছি হৈ গ'লে এক্সিলাৰেশ্যন কম ওজনটো যদি কম হয় তাৰ মাছ যদি কম হয় তেতিয়াহ'লে তাৰ এক্সিলাৰেশ্যন বাঢ়ি যাব তো সেইটোৰ পৰাই আমি এটা ফৰ্মুলা একচুৱেলি নিউটনে ডিৰাইভ কৰিছিলে যে F ইকুৱেলছ টু এম এ মানে আমাৰ ফ'ৰ্চ কেনেকৈ উলিয়াই মাছ ইনটু এক্সিলাৰেশ্যন মানে এইটোৰ পৰা একচুৱেলি কেনেকৈ ডিৰাইভ কৰিছে মই দেখাই দিছোঁ একচুৱেলি এইটো এনেকৈ আছিলে এই লটোৰ মতে এনেকৈ কয় যে এক্সিলাৰেশ্যন ইজ এইটো প্ৰপৰ্চনেট চিম্বল দেই এক্সিলাৰেশ্যন ইজ ডাইৰেক্টলি প্ৰপৰ্চনেট টু দ্য ফ'ৰ্চ কিমান ফ'ৰ্চ দিছে যিমান ফ'ৰ্চ দিব সিমান এক্সিলাৰেশ্যন বেছি হ'ব আৰু ইনভাৰ্চলি প্ৰপৰ্চনেট টু দ্য মাছ মানে মাছটো যিমান বাঢ়িব এক্সিলাৰেশ্যন সিমান কমিব মাছটো যিমান বাঢ়িব যিমান কমিব এক্সিলাৰেশ্যন সিমান বাঢ়িব উল্টা হয় তো এইটো ৰিলেশ্যনৰ পৰা আল্টিমেটলি এই ফৰ্মুলাটো ডিৰাইভ কৰা হৈছিলে F ইকুৱেলছ টু এম এ অ'কে আৰু আপোনালোকে ল অফ গ্ৰেভিটেশ্যনটো জানে ল অফ গ্ৰেভিটেশ্যন মানে আমাৰ কৈছিলে যে ফ'ৰ্চ ইকুৱেলছ টু জি m1 ইনটু m2 বাই r স্কুৱেৰ মানে আমাৰ ফ'ৰ্চ অফ গ্ৰেভিটি কি হয় দুটা বডিৰ মাজত যিটো মাছৰ হেণ্ডৰ প্ৰডাক্ট হয় আৰু ডিভাইডেড বাই দ্য ডিষ্টেঞ্চ বিটুইন স্কুৱেৰ অফ দ্য ডিষ্টেঞ্চ বিটুইন দেম চ' মানে দুটা বডিৰ মাছ যিমান বেছি হ'ব সিমান সিহঁতৰ মাজত গ্ৰেভিটেশ্যন ফ'ৰ্চটো বেছি হ'ব আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চটো যিমান বেছি হ'ব গ্ৰেভিটেশ্যন ফ'ৰ্চটো সিমান কম হ'ব সেইটোৰ পৰাই ডিৰাইভ কৰিছিলে ল অফ গ্ৰেভিটেশ্যন অ'কে চ' এইটো কুৱেশ্যনত এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন এইটো ক'ত আছে থাৰ্ড লত আছে আমাৰ ফৰ এভৰি একশ্যন দেয়াৰ ইজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন সেইটো কথা আমাৰ ক'ত আছে দ্য থাৰ্ড ল অফ নিউটন তাতে আমাৰ এই কথাটো আছে মানে আপুনি যিমান এটাৰ ওপৰত ফ'ৰ্চ এপ্লাই কৰিব সিমানে আকৌ আপোনাক বেক ফ'ৰ্চ এপ্লাই কৰে চ' ডেট ইজ দি মেইন কনচেপ্ট অফ থাৰ্ড ল অফ মোশ্যন অ'কে নেক্সট কুৱেশ্যন এ চাউণ্ড ৱেভ ৰিকুৱাৰ্ছ ডেছ টু ট্ৰেভেল তে চাউণ্ড ৱেভ এটা ট্ৰেভেল কৰিবৰ কাৰণে কি লাগে সুধিছে অপশ্যন এ দিছে ভেকুৱাম অপশ্যন বি দিছে মিডিয়াম অপশ্যন চি দিছে মেগনেট আৰু অপশ্যন ডি দিছে ইলেক্ট্ৰিক ফিল্ড যদি আমি চাওঁ তেতিয়াহ'লে এইটোৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে আমাৰ বি মিডিয়াম অপশ্যন বি মিডিয়াম ইজ দি কাৰেক্ট এনচাৰ মানে চাউণ্ড ৱেভ ট্ৰেভেল কৰিবৰ কাৰণে সদায় কি লাগিব এটা মিডিয়াম লাগিব বিনা মিডিয়ামত চাউণ্ড ৱেভ ট্ৰেভেল কৰিব নোৱাৰে মানে ভেকুৱাম যে হয় ভেকুৱাম মানে কি তাতে একো নাই এয়াৰ নাই একো নাই তো তেনেকুৱা মাজেদি চাউণ্ড ট্ৰেভেল কৰিব নোৱাৰে চাউণ্ড ট্ৰেভেল কৰিব লাগিলে মিনিমাম এয়াৰ থাকিব লাগিব বা এটা চলিড ছাৰ্ফেচ থাকিব লাগিব যিকোনো এটা মিডিয়াম লাগিব তেতিয়াহে চাউণ্ড ৱেভছ ট্ৰেভেল কৰিব পাৰে আৰু সেইটোৰে এটা আপোনালোকক এটা যদি চাওঁ সেইটোৰে এটা আমি এক্সাম্পল আমি ক'ব পাৰোঁ যে আমাৰ ছানটো কি হয় ছানৰ ভিতৰত এনি টাইম আমাৰ নিউক্লিয়াৰ এক্সপ্ল'জন চলি থাকে মানে নিউক্লিয়াৰ বম ফাটি থাকে এনি টাইম সেইটোৰ পৰাই আমি এনাৰ্জি পাই আছোঁ একচুৱেলি যাতে নিউক্লিয়াৰ যিটো আমি দেখিছিলোঁ যে নিউক্লিয়াৰ বম এটা ফাটিলে কিমান চাউণ্ড হ'ব বহুত বেছি চাউণ্ড হ'ব হয়নে বম এটা ফাটিলে ইমান চাউণ্ড হয় তো নিউক্লিয়াৰ বম এনি টাইম ফুটি আছে কিন্তু আমি কোনো চাউণ্ড নাপাওঁ ছানৰ পৰা আমি জানো কিবা চাউণ্ড পাওঁ একো চাউণ্ড আমি শুনা নাপাওঁ কিহৰ কাৰণে কাৰণ এটা আমাৰ ডিষ্টেঞ্চটো বেছি হয় কিন্তু চাউণ্ডটো ট্ৰেভেলো কৰিব নোৱাৰে বিকজ দেয়াৰ ইজ ভেকুৱাম বিটুইন ছান এণ্ড আৰ্থ দেয়াৰ ইজ এ লাৰ্জ ভেকুৱাম এৰিয়া সেইটো কাৰণে চাউণ্ড ট্ৰেভেলে কৰিব নোৱাৰে সেইটো কাৰণে আমি কোনো চাউণ্ড শুনা নাপাওঁ মানে স্পেচতো আপুনি যদি যায় তেতিয়া স্পেচতো আপুনি কোনো চাউণ্ড শুনা নাপাব অ'কে নেক্সট কুৱেশ্যন দ্য পাৱাৰ অফ এ লেন্স ইজ মেজাৰ্ড ইন মানে আমাৰ যি পাৱাৰ আছে অফ এ লেন্স যে থাকে আমি চকুত যে পিন্ধে মানে মানুহে চশমা তো তাৰে পাৱাৰটো কোনটো ইউনিটেদি মেজাৰ কৰা হয় অপশ্যন এ জুল অপশ্যন বি ডায়ট্ৰপছ তাৰপিছতে অপশ্যন চি ৱাট আৰু অপশ্যন ডি হাৰ্টজ তো এইটো যদি চাওঁ এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি ডায়প্ট্ৰেছ দিছ ইজ দি ইউনিট ডেট ইজ ইউজ ফৰ মেজাৰিং দি পাৱাৰ অফ লেন্স অ'কে তো ইয়াৰ লগত আমাৰ ফিজিক্সৰ কুৱেশ্যনখিনি খতম হ'ল এবাৰ আমি কেমেষ্ট্ৰিৰ কিছু কুৱেশ্যন চাবলৈ লৈছোঁ
প্ৰথম কোৱেশ্চন দিছে দ্য কেমিকেল চিম্বল অফ গোল্ড ইজ কেমিকেল চিম্বল গোল্ডৰ কি কেমিকেল চিম্বল ইউজ কৰা হয় অপশ্যন এ দিছে AG অপশ্যন বি দিছে AU অপশ্যন চি দিছে PB আৰু অপশ্যন ডি দিছে HG তে আমি যদি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি AU AUৰ একচুয়ালি লেটিন নাম কি হয় অৰাম অৰাম AURUM অৰাম তাৰ পৰা এই AU ওয়ার্ডটো ইউজ কৰা হৈছে লেটিনত তাক অৰাম বুলি কয় আৰু তাৰ পৰা এটো AU ওয়ার্ডটো ব্যৱহাৰ কৰা হৈছে যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ পিৰিয়ডিক টেবুলখন আপোনালোকক মই দি দিছো যদি আপোনালোকে এটা বুজি নাপায় আপোনালোকে ভালকে এখন ডাউনলোড কৰি চাই ল'ব ইয়াতে আপোনালোকৰ সকলো এলিমেন্টছৰ কিছুমান সিম্বল থাকে কেমিকেল সিম্বল যেনেকৈ হাইড্ৰোজেনৰ H লিথিয়ামৰ Li বেৰিলিয়ামৰ Be সোডিয়ামৰ Na ম্যাগনেসিয়ামৰ Mg হিলিয়ামৰ Hc বোরনৰ B কাৰ্বনৰ C নাইট্ৰজেনৰ N এনেকৈ কৰি পেলাই থাকে হয়নে পটাছিয়ামৰ K এটো এইবিলাক তো পটাছিয়ামৰ K কিহৰ কাৰণে কেলিয়াম বুলি কয় সোডিয়ামৰ Na কিয় এসিডি স্টাৰ্ট হৈছে কিন্তু তাক নেট্ৰাম বুলি কয় তো তেনেকা কৰি সবৰে কিছুমান সিম্বল আছে এতে যদি আপোনালোকে ভালকে এতে বুজি নাপায় তেতিয়াহ'লে আপোনালোকে এখন পিৰিয়ডিক টেবুল ডাউনলোড কৰি চাই ল'ব কোনটোৰ নামৰ এগেইনষ্টত কি আছে তো এটলিষ্ট মিনিমাম আপোনালোকে এইখিনি মান এৰিয়ালৈকে চালে হৈ গ'ল পিৰিয়ডিক টেবুলৰ এইখিনি মান এৰিয়ালৈকে চাই ল'ব এইখিনি ভিতৰতে আহিব তাৰ ভিতৰত ইমান নাহে যাতে কিন্তু এটা AG দিছে যেনেকৈ সিলভাৰটো অলপ পিছত থাকিব যেনেকৈ এইটো আৰ্জেন্টিনা বা সিলভাৰ এইটো সিলভাৰ AG তো ইয়াতে আছে এই তেনেকা কৰি কিছুমান দুই এটা দিব পাৰে কিন্তু মোস্টলি এইখিনি মান এৰিয়ালৈকে আপোনালোকে নামখিনি চাই যাব তাৰ ভিতৰতে আহিব ওকে Next question, the atomic number of oxygen. The atomic number of oxygen ki hudise. Option A dise 6, option B dise 7, option C dise 8, option D dise 9. Jodi sao tetale atomic number of oxygen kiman hoy amar option C 8. Amar atomic number mane ki atomic number mane actually ami kobo paru je tar number of protons kiman ase ba number of electrons kiman ase hetur pore depend kori pele ami kobo paru je eta এলিমেন্টৰ এটমিক নাম্বাৰ কিমান হয় তে আমাৰ যদি চাও অক্সিজেনৰ নাম্বাৰ অফ প্ৰটনছ থাকে আমাৰ 8টা সেই কাৰণে তাৰ এটমিক নাম্বাৰ 8 আপোনালোকে যদি ইমাত্ৰ পিৰিয়ডিক টেবুলখন দেখিছিলে পিৰিয়ডিক টেবুলখনত যে এৰেঞ্জ কৰা হৈছে সব এটমিক নাম্বাৰ ওয়াইজ এৰেঞ্জ কৰা হৈছে যেনেকৈ হাইড্ৰোজেনৰ এটমিক নাম্বাৰ 1 মানে তাতে এটা প্ৰটন থাকে গতিকে সেই কাৰণে তাক এটা ৰাখা হৈছে তাৰ পিছত হিলিয়ামৰ 2 গতিকে তাতে দুটা প্ৰটন থাকে সেইকাৰণে 2 ৰাখা হৈছে লিথিয়ামৰ 3টা বেৰিলিয়ামৰ 4টা বোৰনৰ 5টা কাৰ্বনৰ 6টা নাইট্ৰজেনৰ 7টা অক্সিজেনৰ 8টা এইটো যে হুদিছে এইটো অক্সিজেন এতে আছে ফ্লুৰিনৰ 9টা নিয়নৰ 10টা তো এনেকা কৰি পেলাই আমাৰ এটমিক নাম্বাৰ ওয়াইজ পিৰিয়ডিক টেবুলত আমাৰ এলিমেন্টছ বিলাক এৰেঞ্জ কৰা হয় ওকে তো এইখিনিও অলপ চাই যাব কিছুমান মেজৰ যিবিলাক আছে আপোনালোকে পিৰিয়ডিক টেবুলখন ডাউনলোড কৰিলে আপোনালোকে তাতে এইখিনি ইনফৰমেশনো পাই যাব আমাৰ নেক্সট কোৱেশ্চন দিছে which gas is known as inert gas ইয়াৰ ভিতৰত কোনটো ইনাৰ্ট গ্যাস উদিছে অপচন এ দিছে কাৰ্বন ডাই অক্সাইড অপচন বি দিছে নাইট্ৰজেন ডাই অক্সাইড অপচন সি দিছে নাইট্ৰাছ অক্সাইড আৰু অপচন ডি দিছে হিলিয়াম তো ইয়াতে যদি চাও আমাৰ অপচন কিটাৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি হিলিয়াম হিলিয়াম তো আমাৰ কি হয় ইনাৰ্ট গ্যাস মানে কোনবোৰ গ্যাস যিবোৰ গ্যাসে বেলেগৰ লগত ৰিএকচন নকৰে দে আৰ stable gas which do not react with other elements মানে আমাৰ নরমালি বাকি যিমান এলিমেন্টস থাকে এইবোৰ কি হয় ৰিএক্টিভ হয় এটো হেতুৰ লগত ৰিএক্ট কৰি কিবা কম্পাউন্ড ফৰ্ম কৰি দিয়ে যেনেকৈ কাৰ্বন আৰু অক্সিজেন মিলি পেলাই কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিছে নাইট্ৰজেন আৰু অক্সিজেন মিলি পেলাই নাইট্ৰজেন ডাই অক্সাইড ফৰ্ম কৰিছে তেনেকা কৰি পেলাই কম্পাউন্ডস ফৰ্ম কৰে কিন্তু কিছুমান গ্যাস এনেকুৱা থাকে যেনেকৈ হিলিয়াম নিয়ন আৰ্গন জেনন ৰেডন ক্ৰিপ্টন এইবিলাক যিকিটা গ্যাস আছে হেকিটা কি হয় আমাৰ হেকিটা আমাৰ ইনাৰ্ট গ্যাস যদি আপোনাৰ পিৰিয়ডিক টেবুলখন আকৌ কামত আহিব এখন পিৰিয়ডিক টেবুলখন এমতে দেখাইছিলো ইয়াতে যেটো থাকে আমাৰ এই যে লাষ্টৰ পাৰিৰ যিকিটা থাকে এই কিটাক আমাৰ ইনাৰ্ট গ্যাস বুলি কোৱা হয় এই হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এইকিটা যিকিটা এলিমেন্ট আছে এইকিটা কি হয় আমাৰ ইনাৰ্ট ইহতে কাৰ লগত ৰিএক্ট নকৰে কাৰণ হিহঁতৰ ভ্যালেন্সি নাথাকে ভ্যালেন্সি কিটা 0 হয় মানে হিহঁতৰ যেটো আউটাৰ মোস্ট অৰবিট তাতে কমপ্লিট হৈ থাকে নাম্বাৰ অফ ইলেক্ট্ৰনছ কমপ্লিট হৈ থাকে সেই কাৰণে হিহঁতে বেলেগৰ লগত ৰিএকচন নকৰে তো এইগিটা মনত ৰাখিব ওকে তো ইনাৰ্ট গ্যাস ইজ হিলিয়াম ওকে দ্য নেক্সট কোৱেশ্চন pH অফ ষ্টমাক ইজ আমাৰ যেটো ষ্টমাক আছে ষ্টমাকৰ pH কিমান সুধিছে মানে তাৰ হি এসিডিক হয় না বেসিক হয় এটো সুধিছে অপচন এ দিছে 6 অপচন বি দিছে 7 অপচন সি দিছে 2 অপচন ডি দিছে 5
যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ যেটো ষ্টমাকৰ pH হয় হেতু হৈছে অপচন সি 2 ইটস अराउंड 2 মানে আমাৰ যেটো পাকস্থলী থাকে তাতে আমাৰ কি হৈ থাকে HCl গ্যাস যেটো থাকে HCl গ্যাস মানে সৰি HCl আমাৰ মানে এটো কি হয় হাইড্ৰোক্লোৰিক এসিড সিক্ৰেট হৈ থাকে আৰু হাইড্ৰোক্লোৰিক এসিড কি হয় এটা এসিড হয় এসিড বিৰাট মানে স্ট্ৰং এসিড আৰু হেতু কাৰণে কি হৈছে তাৰ যেটো pH থাকে আমাৰ ষ্টমাকৰ হেতু 2 বা 1.5 এনেকুৱা থাকে ওকে সো stomach is completely acidic in nature so pH of stomach is around 2 next question the process of converting liquid into vapor is called মানে আমাক লিকুইড টু কি কৰিছে ভেপাৰ লৈ কনভাৰ্ট কৰা প্ৰসেসটো আমাক সুধিছে অপচন এ দিছে কনডেনসেশন অপচন বি দিছে ইভাপোৰেশন অপচন সি দিছে সাবলিমেশন আৰু অপচন ডি দিছে ক্রিস্টালাইজেশন যদি আমি চাওঁ তেতিয়াহ'লে এই কারেক্ট आंसर হৈছে আমাৰ অপচন বি ইভাপোৰেশনৰ দ্বাৰা আমাৰ কি হয় লিকুইড টু গ্যাসলৈ কনভাৰ্ট হয় মানে ভেপাৰলৈ কনভাৰ্ট হয় ইয়াতে এখন এটা মই লিষ্ট দিছো যাতে আপোনাক চাব পাৰে যেনে আমাৰ এটো গ্যাস আছে এটা লিকুইডৰ পৰা আমাৰ গ্যাস বনিছে হেতু কি প্ৰসেস হৈছে ভেপৰাইজেশন এই ভেপৰাইজেশনটোকে আমি ইভাপোৰেশন বুলি কব পাৰো তো এই লিকুইডৰ পৰা গ্যাস হৈছে ইভাপোৰেশন বা ভেপৰাইজেশন আকৌ গ্যাসৰ পৰা যদি লিকুইড হ'ব লাগে তেতিয়াহলে কি হ'ব লাগিব কনডেনসেশন এই প্ৰসেসটো কি কৈছে কনডেনসেশন বুলি কোৱা হৈছে নেক্সট যদি সলিড আছে তে সলিডৰ পৰা ডাইৰেক্টলি গ্যাস হ'ব পাৰে এটা প্ৰসেস আছে সলিডৰ পৰা ডাইৰেক্ট গ্যাস হেতু কোৱা হয় সাবলিমেশন সলিডৰ পৰা গ্যাস হোৱা প্ৰসেসটো কি বুলি কোৱা হয় সাবলিমেশন আৰু গ্যাসৰ পৰা ডাইৰেক্ট সলিড কৰিব পাৰি তাক কোৱা হয় ডিপোজিশন গ্যাসৰ পৰা ডাইৰেক্ট সলিড মানে যেনেকৈ আমাৰ ড্ৰাই আইস এটো আপোনালোকে হয়তো ভাবিব পাৰে কি বস্তু ড্ৰাই আইস আমাৰ কাৰ্বন ডাই অক্সাইডক পুৰা কি কৰে প্ৰেসাৰ দি পেলাই তাক ডিপোজিট কৰাই পেলাই গ্যাসৰ পৰা ডাইৰেক্ট সলিড বনাই দিয়া হয় তো দ্যাট ইজ কল্ড এজ ডিপোজিশন এটা সলিডৰ পৰা লিকুইড হ'ব লাগিলে কি হ'ব লাগিব মেল্টিং এই প্ৰসেসটো কি কোৱা হয় মেল্টিং আৰু কেতিয়াবা লিকুইডৰ পৰা আকৌ মানে সলিড হ'ব লাগিলে তাক কি কোৱা হয় ফ্ৰিজিং মানে ফ্ৰিজ কৰিব লাগিব আইস বনাব লাগিব তো লিকুইডৰ পৰা সলিড হ'ব লাগিলে ফ্ৰিজিং তো এই প্ৰসেস কিটা এবাৰ চাই যাব ওকে নেক্সট কোৱেশ্চন which of the following is an alkaline earth metal alkaline earth metal কোনটো হয় সুধিছে অপচন এ সোডিয়াম অপচন বি ক্যালসিয়াম অপচন সি পটাশিয়াম অপচন ডি আমাৰ দিছে আয়ৰন যদি আমি চাওঁ তেতিয়া হলে এটোৰ কারেক্ট आंसर হৈছে আমাৰ ক্যালসিয়াম ক্যালসিয়াম ইজ আ alkaline earth metal মানে alkaline earth metal কাক কোৱা হয় আমাৰ যি পিৰিয়ডিক টেবুলৰ গ্ৰুপ 2 যেটো গ্ৰুপ 2 আছে তাতে যিবোৰ থাকে তাক alkaline earth metal বুলি কয় এইটো পিৰিয়ডিক টেবুল আকৌ এবাৰ লৈছো যেটো আমাৰ এইটো দেখিছে নে আমাৰ কিছুমান এনেকা ভাৰ্টিক্যালি ডাউন আমাৰ রোজ আছে হয়নে এই ভাৰ্টিক্যালি ডাউন কে যদি চাও এই রোজ বিলাকক আমি গ্ৰুপস বুলি কওঁ মানে এইটো এটা গ্ৰুপ মানে এইটো এটা গ্ৰুপ দেখিছে এনেকা কৰি এটা গ্ৰুপ আছে তাৰ পিছত এনেকা এইটো এটা গ্ৰুপ আছে তাৰ পিছত এইটো এটা গ্ৰুপ এইটো এটা গ্ৰুপ এইটো এটা গ্ৰুপ এনেকা গ্ৰুপ থাকে তো এইবিলাক গ্ৰুপ বুলি কয় ভাৰ্টিক্যালি ডাউনৱাৰ্ড চলে আৰু যদি আমি হৰাইজন্টেলি চাও তেতিয়াহলে এইটো বিলাক কি বুলি কোৱা হয় পিৰিয়ডস বুলি কোৱা হয় এনেকা এনেকা যদি চাও এইটো হৰাইজন্টেলি যদি চাও তেতিয়াহলে এইবিলাক কি কোৱা হয় পিৰিয়ডস বুলি কোৱা হয় তে এই যে গ্ৰুপ ওয়াইজ যেটো সেকেন্ড গ্ৰুপৰ যিবিলাক এলিমেন্টস থাকে হেবিলাকক কি কোৱা হয় অ্যালকালাইন আৰ্থ মেটেল আৰু যদি আমি চাও তেতিয়াহলে আমাৰ যি ক্যালসিয়াম আছে এই ক্যালসিয়ামটো ইয়াৰে গ্ৰুপ 2 ত আছে তে আমাৰ ক্যালসিয়াম ইজ কল্ড এজ অ্যালকালাইন আৰ্থ মেটেল মানে আমাৰ গ্ৰুপ 2 থাকা ইয়াৰ ভিতৰত ক্যালসিয়ামে আছে গটে ক্যালসিয়ামক আমি কি বুলি কৈছো অ্যালকালাইন আৰ্থ মেটেল বুলি কোৱা হৈছে আৰু গ্ৰুপ আৰু পিৰিয়ডসটো আপোনাক বুজাই দিছো যাতে আপোনালোকে এনেকুৱা কোৱেশ্চন আহিলে কৰিব পাৰিব নেক্সট কৈছে the heaviest element known is মানে আমি জানাত কোনটো সবচেয়ে বেছি হেভিয়েস্ট এলিমেন্ট অন আর্থ তে যদি চাও অপশন এ দিছে ইউরেনিয়াম অপশন বি দিছে আয়রন অপশন সি দিছে ডায়মন্ড আৰু অপশন ডি দিছে অর্গানেশনস তেতিয়া হলে ইয়াৰ যদি কারেক্ট आंसर আমি চাব যাও তেতিয়া হলে ইয়াৰ কারেক্ট आंसर হৈছে অপশন ডি অর্গানেশনস এটো হৈ গল আমাৰ সবচেয়ে হেভিয়েস্ট এলিমেন্ট মানে এটা হেভিয়েস্ট মানে কি ওজন মানে তাৰ ইমাত্ৰ কলো যে এটমিক নাম্বাৰৰ পৰা আমি এটমিক ওয়েটটো তাৰ মানে উলিয়াব পাৰো এটমিক ওয়েট মানে কি হয় আমাৰ এটা নিউক্লিয়াস থাকে প্ৰত্যেক এলিমেন্টৰ এটা নিউক্লিয়াস থাকে আৰু নিউক্লিয়াসৰ ভিতৰত কি থাকে আমাৰ প্ৰোটন আৰু নিউট্ৰনবোৰ সোমাই থাকে এটা এটমিক নাম্বাৰ মানে মই কলো যে যিমানটা প্ৰোটন থাকে তাক কি বুলি কোৱা হয় এটমিক নাম্বাৰ বুলি কয় ওকে এটমিক নাম্বাৰ আৰু এটমিক ওয়েট থাকে এটমিক ওয়েট মানে কি হয় যে এই প্ৰোটন আৰু নিউট্ৰন দুইটাকে প্লাস কৰি দিলে যেটো আহিব হেতুক আমি কোৱা হয় এটমিক ওয়েট নাম্বাৰ অফ প্ৰোটন প্লাস নাম্বাৰ অফ নিউট্ৰন মানে ইহত দুইটাৰ অলপ ওজন থাকে ঠিক আছে
প্ৰটনৰো এটা ৱেট মানে মাছ থাকে আৰু নিউট্ৰনৰো মাছ থাকে, কিন্তু এই যে ইলেক্ট্ৰনছবোৰ থাকে এই ইলেক্ট্ৰনছবিলাকৰ কোনো মাছ নাথাকে, গতিকে আমি এই ইলেক্ট্ৰনছবিলাকক কনচিডাৰ নকৰোঁ যিবোৰ বাহিৰে বাহিৰে ঘূৰি থাকে। কিন্তু মাছটো ক'ত থাকে? প্ৰটন আৰু নিউট্ৰনত। গতিকে একৰ্ডিং টু দ্য নাম্বাৰ অফ প্ৰটন এণ্ড নিউট্ৰন প্ৰেজেণ্ট ইনচাইড দ্য নিউক্লিয়াছ এটা আমি এলিমেণ্টৰ এটমিক ৱেট উলিয়াব পাৰোঁ। আৰু এটমিক ৱেট কেনেকৈ ওলোৱা হয়? নাম্বাৰ অফ প্ৰটন প্লাছ নাম্বাৰ অফ নিউট্ৰন। যদি নাম্বাৰ অফ প্ৰটন দুটা আছে আৰু নাম্বাৰ অফ নিউট্ৰনো দুটা আছে, যেটা নাম্বাৰ নিউট্ৰন থাকে সেইটা নাম্বাৰে প্ৰটন থাকে। তো মোষ্টলি তাৰমানে তেনেকুৱা নহয় যে সদায় থাকিব, কিছুমান আমাৰ আইচোটপছ থাকে তাতে আকৌ বেলেগ বেলেগ হয়, কিন্তু নৰ্মেলি কি হয় প্ৰটন যিমান থাকে নিউট্ৰনো সিমানেই থাকে। তো যদি দুটা প্ৰটন আছে তো দুটা নিউট্ৰন, তো দুইটাকে প্লাছ কৰি দিলে আমাৰ 4। তো দুটা প্ৰটন আছে মানে কি? দুটা প্ৰটন আছে মানে সেইটোৰ এটমিক নাম্বাৰ হৈছে 2। যেনে আমাৰ হিলিয়ামৰ এটমিক নাম্বাৰ কি হয়? 2 হয়। তো তাৰমানে তাতে নাম্বাৰ অফ প্ৰটনছ দুটা আছে 2, কিন্তু তাৰ এটমিক ৱেট কিমান হ'ব? তো এটমিক ৱেট হ'ব তাৰ 2 + 2 4। তো হিলিয়ামৰ এটমিক ৱেট কি হৈ যাব? 4 হৈ যাব। ওকে, তো তেনেকৈ কৰি ওলাওঁ। তো সেই হিচাপত যদি চাব যাওঁ তেতিয়াহ'লে সবচে হেভিয়েষ্ট এলিমেণ্ট নোন ইজ অৰ্গানেশ্যনছ। ওকে, অৰ্গানেশ্যন এইটো আমাৰ সবচে হেভিয়েষ্ট এলিমেণ্ট ইন দি পিৰিয়ডিক টেবল। ওকে, নেক্সট, ৰাষ্টিং অফ আইৰণ অকাৰ্ছ ডিউ টু ৰিয়েকশ্যন উইথ। এতিয়া এই যে ৰাষ্টিং অফ আইৰণৰ কথা সেইদিনাখন মই কৈছিলোঁ, কিহৰ কাৰণে হয় সুধিছে, আকৌ ছেইম কুৱেশ্যন এটা আহিছে, যে আপোনালোকে হয়তো এতিয়া এবাৰ আপোনালোকে আৰামছে কৰিব পাৰিব। এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, অক্সিজেন এণ্ড ৱাটাৰ। এই দুটাৰ লগত যেতিয়া ৰিয়েক্ট কৰে আইৰণে তেতিয়া আমাৰ ৰাষ্টিং ফৰ্ম হয়। ওকে, এইটো সেইদিনাখন ডিছকাছ কৰিছোঁ ভালকৈ। দ্য কেমিকেল ফৰ্মুলা অফ কমন সল্ট ইজ, এইটো একদম ইজি কুৱেশ্যন। কমন সল্ট মানে আমি যিটো সল্ট খাওঁ তাক আমি কি বুলি কওঁ? কমন সল্ট। তো ইয়াৰে অপশ্যন এ দিছে NaCl, অপশ্যন বি দিছে KCl, অপশ্যন চি দিছে Na2CO3 আৰু অপশ্যন ডি দিছে CaCO3। মানে আমাৰ সোডিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড, সোডিয়াম বাইকাৰ্বনেট আৰু কেলছিয়াম কাৰ্বনেট, ইয়াৰে কোনটো হ'ব আমাক সুধিছে। তো যদি চাওঁ তেতিয়াহ'লে আমাৰ এইটো কাৰেক্ট এনচাৰ কি হয়? অপশ্যন এ NaCl, সোডিয়াম ক্লৰাইড, এইটো হৈ গ'ল আমাৰ কাৰেক্ট এনচাৰ। ওকে, ইয়াৰ লগতে আমাৰ বায়'লজি আহি পালে। আমি কেমিষ্ট্ৰিৰ কুৱেশ্যনকেইটা কমপ্লিট কৰিলোঁ, এতিয়া বায়'লজিৰ চাওঁ কেইটামান কুৱেশ্যন। তো প্ৰথম কুৱেশ্যন হৈছে দ্য ফাংচনেল ইউনিট অফ কিডনিজ। কিডনিৰ কিন্তু সবচে মেইন ইউনিট হয়, সেইটো সুধিছে। সেইদিনাখন এইটো কৈছোঁৱে। অপশ্যন এ নিউৰন, অপশ্যন বি নেফ্ৰন, অপশ্যন চি এলভিউলাছ আৰু অপশ্যন ডি ভিলাছ। যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ অপশ্যন বি নেফ্ৰন ইজ দি কাৰেক্ট এনচাৰ। মানে এটা কিডনিৰ সবচে বেছি মেইন ইউনিট সেইটো কি হয়? নেফ্ৰন। নেফ্ৰন মানে কি হয়? আমাৰ এইটো কিডনি আছে, আমি ক'লোৱে সেইদিনাখন আনফিল্টাৰ্ড ব্লাডবিলাক কি হয়? কিডনিত এনেকৈ এণ্ট্ৰি কৰে। এণ্ট্ৰি কৰাৰ পিছত আমাৰ কিডনিৰ ভিতৰত এইটো যিটো ষ্ট্ৰাকচাৰ দেখা পাইছে, এইটো ষ্ট্ৰাকচাৰক নেফ্ৰন বুলি কয়। এই নেফ্ৰনটো কেনেকুৱা? একদম এনেকুৱা সৰু সৰু পাইপ টাইপৰ বস্তু। ইয়াতে কি হ'ব? ফিল্ট্ৰেশ্যন হয়, আমাৰ ব্লাডটো ফিল্টাৰ কৰা হয়। ফিল্টাৰ কৰি পেলাই যিখিনি আমাৰ ভাল ব্লাড থাকে, ভাল ব্লাডখিনিক তাক আকৌ বেক কৰি ওলাই পঠাই দিয়া হয় এনেকৈ কৰি পেলাই। আৰু যিখিনি বেয়া ব্লাড মানে বেয়া যিখিনি ৱেষ্ট মেটেৰিয়েল পাই গ'ল তাৰ পৰা, তাক এনেকৈ কৰি পেলাই উলিয়াই দি পেলাই আমাৰ ইউৰিনেদি উলিয়াই দিয়ে। ঠিক আছে, ইউৰিনেদি উলিয়াই দিয়া হয় আৰু বাকী আকৌ ব্লাডটোক আকৌ বেক টু দ্য বডি পঠাই দিয়া হয়, ফ্ৰেছ ব্লাডটোক। তো দিছ নেফ্ৰন ইজ দি মেইন ইউনিট অফ দি কিডনি। ওকে, হুইচ ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন হিউমেন বডি। আমাৰ হিউমেন বডিৰ সবচে ডাঙৰ অৰ্গেন কোনটো হয়? ওকে, এতিয়া অৰ্গেন বুলি ক'লে অপশ্যন এ দিছে হাৰ্ট, অপশ্যন বি দিছে লিভাৰ, অপশ্যন চি দিছে স্কিন আৰু অপশ্যন ডি দিছে ব্ৰেইন। যদি আমি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, স্কিন ইজ দি কাৰেক্ট এনচাৰ। মানে আমাৰ হিউমেন বডিৰ সবচে ডাঙৰ যিটো অৰ্গেন সেইটো হৈছে স্কিন। ওকে, ওকে, নেক্সট কুৱেশ্যন, হুইচ ভিটামিন ইজ নোন এজ ছানশ্বাইন ভিটামিন। আমাৰ ইয়াৰ পিছত কোনটো ভিটামিনক ছানশ্বাইন ভিটামিন বুলি কয়? অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন বি, অপশ্যন চি ভিটামিন চি, অপশ্যন ডি ভিটামিন ডি। বঢ়িয়া কৰি ৰাইম হৈ গৈছে, অপশ্যন এ অপশ্যন বি। ঠিক আছে, তেনেকুৱা কৰি ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি, ইয়াৰে কোনটো ছানশ্বাইন ভিটামিন হয়? আমি যদি চাওঁ অপশ্যন ডি, ভিটামিন ডি ইজ কল্ড এজ ছানশ্বাইন ভিটামিন। কিয় কোৱা হয়? বিকজ আমি ভিটামিন ডি ক'ৰ পৰা পাওঁ? আমাৰ ছানৰ পৰা আমি ভিটামিন বি পাওঁ, সেইকাৰণে আমাৰ ভিটামিন ডিক ছানশ্বাইন ভিটামিন বুলি কোৱা হয়। আপোনালোকক মই কেইটামান ভিটামিনৰ চ'ৰ্চ দি দিছোঁ, আপোনালোকে এইটো চাব পাৰিব কোনটো চ'ৰ্চৰ পৰা কি কি পায়। আৰু প্লাছ আমাৰ ভিটামিন দুই টাইপৰ থাকে, এটা থাকে ফেট চলিবল ভিটামিনছ আৰু কিছুমান থাকে ৱাটাৰ চলিবল ভিটামিন, যিবিলাক মানে ফেটতহে অকল চলিবল হ'ব, মানে সেইটো হজম হ'বৰ কাৰণে তাক ফেটছ লাগিব, তেতিয়াহে সি বডিত ডিজল্ভ হ'ব। আৰু কিছুমান আছে ৱাটাৰ চলিবল, যি পানীতে ডিজল্ভ হৈ পেলাই বডিত আমাৰ এবজৰ্ব কৰি ল'ব পৰা যায়। তো অপশ্যন ফেট চলিবল ভিটামিনছ হৈছে আমাৰ ভিটামিন এ,
ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে এইকেইটা কি হয় ফেট সলিউবল ভিটামিন আৰু ইয়াৰে মই সোৰ্সবিলাক দি দিছোঁ সোৰ্সবিলাক আপোনালোকে চাই ল'ব এটা দেখিছে আপোনালোকে ভিটামিন ডিৰ সানলাইট এক্সপোজাৰ ইজ দি সোৰ্স অফ ভিটামিন ডি সেইকাৰণে তাক সানশাইন ভিটামিন বুলি কয় তাৰপিছত ৱাটাৰ সলিউবল ভিটামিন কি হয় ভিটামিন সি ভিটামিন বি তাৰ বিৰ যিমান আছে ভাগবোৰ এইবোৰ হৈ গ'ল ৱাটাৰ সলিউবল ভিটামিন ওকে সো এইখিনি আপোনালোকে চাই যাব আপোনালোকৰ তেতিয়া এনেকুৱা কোৱেশ্চনছ আহিলে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ ৱাটাৰ সলিউবল ভিটামিন এই চাওক এইমাত্ৰ কুৱেশ্যনটোত তাতে আমাৰ ইয়াতে সুধি দিলে এইমাত্ৰ এতিয়া ৱাটাৰ সলিউবল ভিটামিন আমাক সুধিছে তো যদি চাওঁ ভিটামিন এ অপশ্যন এ ভিটামিন এ অপশ্যন বি ভিটামিন ডি অপশ্যন চি ভিটামিন বি আৰু অপশ্যন ডি দিছে ভিটামিন ই তো এইমাত্ৰ যদি আমি চাইছিলোঁ চাৰ্টখনত তাতে আমি গম পাইছোঁ যে ৱাটাৰ সলিউবল ভিটামিন কোনটো হয় অপশ্যন চি ভিটামিন বি ইজ এ ৱাটাৰ সলিউবল ভিটামিন বাকীকেইটা কি হয় ফেট সলিউবল ভিটামিন ওকে চ' তেনেকৈ কৰি আপোনালোকে কৰিব পাৰিব কুৱেশ্যন ওকে The process by which green plants release water vapor is called মানে green plants বিলাকে water vapor release কৰি থাকে সেই প্ৰসেসটো কি বুলি কোৱা হয় অপচন এ ৰেস্পিৰেশন অপচন বি ফটোসিনথেসিস অপচন সি ফার্মেন্টেশন আৰু অপচন ডি ট্ৰান্সপিৰেশন যদি আমি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি ট্ৰান্সপিৰেশন এটা এনেকুৱা প্ৰসেস যাৰ থ্ৰু দি আমাৰ যিবোৰ গ্ৰীণ প্লেন্টছ আছে সেইবোৰে ৱাটাৰ ভেপাৰবোৰ আমাৰ এটমস্ফিয়াৰত ৰিলিজ কৰি থাকে প্ৰথমতে ৱাটাৰ ভেপাৰবোৰ ৰুটছে এনেকৈ ল'ব তাৰপিছত তাক কলৈকে পঠাই দিয়ে লিভছ বিললৈ পঠাই দিয়ে লিভছত যাব লিভছত গৈ পেলাই তাৰপিছত কি হ'ব তাতে ফটোসিনথেসিস হ'ব ফটোসিনথেসিস হৈ পেলাই যিখিনি কাৰ্বোহাইড্ৰেট বনি গ'ল সেইখিনি বডিয়ে ইউজ কৰিব আৰু তাৰপিছত যিখিনি ৱাটাৰ মলিকুলছ ৰৈ যায় সেইখিনি কি হয় আকৌ বেক টু দা এটমস্ফিয়াৰ ৰিলিজ কৰি দিয়ে থ্ৰু ষ্টমাটা সেইদিনাখন আমি পঢ়িছিলোঁ ষ্টমাটাৰ কথা ষ্টমাটাৰ থ্ৰু দি আমাৰ ৱাটাৰ ভেপাৰবোৰ কি বেক টু দা এটমস্ফিয়াৰ এৰি দিয়ে আৰু সেই প্ৰসেসটো কোৱা হয় ট্ৰান্সপিৰেশন মনত ৰাখিব ট্ৰান্সপিৰেশন ওকে which part of the human brain controls the hormone secretion আমাৰ যে হৰমন ৰিলিজ কৰি থাকে বডিয়ে হেতু আমাৰ ব্ৰেইনৰ কোনটো পাৰ্টে কন্ট্ৰোল কৰে সুধিছে অপচন এ দিছে সেৰিব্ৰাম অপচন বি দিছে সেৰিবেলাম অপচন সি দিছে মেডুলা আৰু অপচন ডি দিছে হাইপোথেলামাস তো আমি যদি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি হাইপোথেলামাস ইয়াক মাষ্টাৰ এণ্ডক্ৰাইন গ্লেণ্ড বুলি কোৱা হয় ওকে হাইপোথেলামাসে আমাৰ কি কৰে আমাৰ যিবোৰ পিটুইটাৰী গ্লেণ্ড আছে তাক কন্ট্ৰোল কৰে আৰু তাৰ থ্ৰু দি কি হয় হৰমন প্ৰডাকশ্যন হয় হৰমন প্ৰডাকশ্যনবিলাক কন্ট্ৰোল কৰা হয় গতিকে হাইপোথেলামাস কন্ট্ৰোলছ দি হৰমন সিক্ৰেশ্যন ইন দা বডি নেক্সট ইজ ৰেড ব্লাড চেলছ কেৰিজ অপচন এ অক্সিজেন অপচন বি কাৰ্বন ডাই অক্সাইড অপচন সি নাইট্ৰজেন আৰু অপচন ডি বোথ এ এণ্ড বি আমি চাওঁ যদি ৰেড ব্লাড চেলত আমাৰ এই দুইটা বস্তুৱে কেৰি কৰা হয় অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গতিকে অপচন ডি বোথ এ এণ্ড বি উইল বি দা কাৰেক্ট আনসাৰ মানে আমাৰ ইনিচিয়েলি কি হয় আমি যেতিয়া অক্সিজেনটো লৈ লওঁ সেই লাংছত যাব লাংছত গৈ পেলাই সেই অক্সিজেনখিনি ব্লাডৰ লগত লগ লাগে সেইটো তাৰপিছত কি ফৰ্ম কৰে অক্সি হিমোগ্লোবিন ফৰ্ম কৰে তাৰপিছত সি যাব হাৰ্টৰ পৰা সি আল্টিমেটলি বেলেগ বেলেগ বিভিন্ন চেলছবিলাকত গুচি গ'ল অৰ্গেনছবিলাকত গুচি গ'ল তাতে যাই পেলাই কি হ'ব ৰেস্পিৰেশ্যন প্ৰচেছ হ'ব কাৰ্বহাইড্ৰেট ব্ৰেকডাউন হ'ব তাৰপিছত কাৰ্বন ডাই অক্সাইড ৰিলিজ হ'ব কাৰ্বন ডাই অক্সাইডটো এবাৰ কি হ'ব সেই যিখিনি ব্লাড আছিল তাৰ লগত আকৌ সি ৰিয়েক্ট কৰিব তাৰপিছত কি কৰিব কাৰ্বমিনো হিমোগ্লোবিন ফৰ্ম কৰে তো কাৰ্বমিনো হিমোগ্লোবিনবিলাক আকৌ বেক টু দা হাৰ্ট ট্ৰেভেল হ'ব হাৰ্টৰ পৰা লাংছত যাব লাংছৰ পৰা আকৌ কাৰ্বন ডাই অক্সাইডটো ৰিলিজ কৰি দিব আমি উশাহে দি তাক বাহিৰ কৰি দিম ওকে আমাৰ আপোনালোকে এইটো পুৰা প্ৰচেছটো যদি আগতে পঢ়িছে তেতিয়াহ'লে গম পাব যে আমাৰ প্ৰথমতে লাংছৰ পৰা কি হয় হাৰ্টলৈকে যায় তো তাতে আকৌ যিডাল পাইপ মানে আছে সেই পাইপডালক কি বুলি কয় পালমনাৰী ভেইনেদি আমাৰ হাৰ্টলৈ যায় তাৰপিছতে হাৰ্টৰ পৰা আকৌ গোটেই বডি পাৰ্টছবিলাকত আৰ্টাৰীৰে ট্ৰেভেল হয় তাৰপিছত নেক্সট যেতিয়া কাৰ্বন ডাই অক্সাইড মানে লগ লাগি যাব হিমোগ্লোবিনৰ লগত তাৰপিছত কি হয় আমাৰ ভেইনছবিলাকে দি আহি পেলাই আমাৰ হাৰ্টলৈকে আহিব আকৌ হাৰ্টৰ পৰা আকৌ লাংছলৈ পালমনাৰী আৰ্টাৰী দি লাংছলৈ আহে আৰু তাৰপিছত লাংছৰ পৰা এৰি দিয়ে তো ডেট ইজ দ্য কমপ্লিট প্ৰচেছ অফ হাউ কাৰ্বন ডাই অক্সাইড এণ্ড অক্সিজেন ইজ ট্ৰান্সপৰ্টেড ইন দ্য বডি অ'কে চাৰ্কুলেটৰী চিষ্টেম নেক্সট এমিবা মুভছ উইথ দ্য হেল্প অফ মানে এমিবা বুলি যিটো আমাৰ মাইক্ৰ' অৰ্গেনিজম আছে সেইটো কেনেকৈ মুভ কৰে সুধিছে অপশ্যন এ ফ্লেজেলা অপশ্যন বি চিলিয়া অপশ্যন চি চিউডোপডিয়া আৰু অপশ্যন ডি টেণ্টেকলছ যদি আমি চাওঁ তেতিয়াহ'লে এইটোৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি চিউডোপডিয়া মানে কি আমাৰ যেটো এমিবা আছে এমিবাৰ তাৰ কোনো ডেফিনিট শেপ এণ্ড সাইজ নাথাকে হি তাৰ শেপ এণ্ড সাইজ এনি টাইম চেঞ্জ হৈ থাকে আৰু চেঞ্জ কিয় হৈ থাকে কাৰণ হি নিজৰ বডিটোক মাজে মাজে এনেকৈ লম্বা কৰি দিয়ে লম্বা কৰি পেলাই এইটো ভৰিৰ নিচিনাকৈ আগুৱাই যায় পেলাই হি ট্ৰেভেল কৰি থাকে
মানে এনেকৈ বডিটো আগুৱাই যাব, আকৌ এনেকৈ আগুৱাই যাব, আগুৱাই ট্ৰেভেল কৰি থাকে। তো এইবিলাক যিবিলাক পাৰ্ট, এইবিলাক কি কোৱা হয়? চিউডোপডিয়া। চিউডোপডিয়া মানে চিউডো মানে ফলছ, চিউডো মানে কি হয়? ফলছ। চিউডো মিনছ ফলছ। ফলছ মানে মিছা, আৰু পডিয়া মানে হ'ল ভৰি। পডিয়া ইজ কি হয়? মানে লেগছ। এতিয়া মানে ফলছ লেগছেদি ই ট্ৰেভেল কৰি থাকে, সেইটোকে কোৱা হয় চিউডোপডিয়া। তো আমাৰ এমিবাবিলাক চিউডোপডিয়া দি মুভ কৰে। অ'কে, নেক্সট কুৱেশ্যন, দ্য ডিজিজ কজ বাই ডেফিচিয়েঞ্চি অফ আয়োডিন। আমাৰ আয়োডিন কিহৰ কাৰণে কজ হয়? অপশ্যন ইজ আয়োডিন ডেফিচিয়েঞ্চিৰ কাৰণে কোনটো ডিজিজ ফৰ্ম? তা অপশ্যন এ দিছে স্কাৰ্ভি, অপশ্যন বি দিছে ৰিকেট, অপশ্যন চি দিছে গইটাৰ, আৰু অপশ্যন ডি দিছে আমাৰ বেৰি। তো এইটো যদি কাৰেক্ট এনচাৰ চাওঁ তেতিয়াহ'লে অপশ্যন চি গইটাৰ ইজ দি কাৰেক্ট এনচাৰ। আপোনালোকে হয়তো এটা বেমাৰ দেখা পাইছে য'ত নেকি এই যে ডিঙিটো থাকে, এই ডিঙিটো কি হয়? এনেকৈ কৰি পেলাই মানে এনলাৰ্জ হৈ যায়। তো ডিঙিটো যিটো এনলাৰ্জ হৈ যোৱা বেমাৰ তাকে আমি গইটাৰ বুলি কওঁ। অ'কে, তো নেক্সট, পলিঅ' ইজ কজ বাই অপশ্যন এ ভাইৰাছ, অপশ্যন বি বেক্টেৰিয়া, অপশ্যন চি প্ৰটোজোৱা, অপশ্যন ডি ফাংগাছ। যদি চাওঁ তেতিয়াহ'লে সেইদিনাখন মই কৈছিলোঁ যে পলিঅ' কোনে কজ কৰে? আমাৰ ভাইৰাছে কজ কৰে। আৰু ভাইৰাছে পলিঅ' কজ কৰে, আৰু তাৰ লগতে আপোনালোকক কিছুমান মই লিষ্টটো দি দিছিলোঁ কোনটো মাইক্ৰ' অৰ্গেনিজমছে কোনটো বেমাৰ কজ কৰে, সেইটো অলপ চাই যাব। আমাৰ ভাইৰাছৰ বিষয়ে অলপ যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ভাইৰাছ বেলেগ বেলেগ শ্বেপৰ থাকে। মোষ্টলি এনেকুৱা কিছুমান শ্বেপ আপোনালোকে দেখা পাব ভাইৰাছৰ, য'ত নেকি এটা হেড থাকে, এই হেডৰ ভিতৰত কি থাকে? তাৰ নিউক্লিয়াৰ মেটেৰিয়েলবিলাক থাকে, জেনেটিক মেটেৰিয়েলবিলাক, DNA, RNA এইবিলাক থাকে। তাৰপিছত এইটো এটা কলাৰ বা আপুনি নেক বুলি ক'ব পাৰে। তাৰপিছত তাৰ এইবিলাক কি থাকে? এইবিলাক হৈ গ'ল কিছুমান তাৰ টেণ্টেকলছ, বা আমাৰ তাৰ এইটো দি যাই পেলাই সি কি হয়? যিটো হোষ্ট থাকিব তাৰ গাত যাই পেলাই সি চিপকি যাব। অ'কে, তে এনেকুৱা টাইপৰ আপুনি ষ্ট্ৰাকচাৰ দেখাব পাৰে ভাইৰাছৰ, বা এনেকুৱা টাইপৰো ষ্ট্ৰাকচাৰ দেখাব পাৰে। এইটোতো খুবেই ফেমাছ ষ্ট্ৰাকচাৰ, এইটো কিহৰ হয়? ক'ভিডৰ। তো ডিজ আৰ দি টাইপ মানে ষ্ট্ৰাকচাৰ্ছ অফ ভাইৰাছ, যিহেতু মানে আমাৰ বিভিন্ন বেমাৰ কজ হয়। তাৰপিছতে আমাৰ ভাইৰাছৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আপোনালোকক দি দিছোঁ যে ভাইৰাছৰ কি কি কেৰেক্টাৰিষ্টিক্স আছে। মেইনলি কি হয়? ইটছ দে ৰিকুৱায়াৰ্ছ এ লিভিং চেল। ঠিক আছে, এটা লিভিং চেল থাকিব লাগিব, তাহাঁতৰ মাল্টিপ্লিকেশ্যন হ'ব লাগে। এটা ভাইৰাছ যদি এনে টেবুলত পৰি থাকে সি ডেড বডিৰ নিচিনা থাকিব, তাৰ কোনো লাইফ নাথাকে। বাট এজ চুন এজ সি এটা লিভিং হোষ্টত সোমাই যাব, এণ্ট্ৰি কৰিব, তাৰ লগে লগে সি কি কৰিব? মাল্টিপ্লিকেশ্যন কৰা ষ্টাৰ্ট কৰিব, এটা চেল ডিভিজন হোৱা ষ্টাৰ্ট কৰি দিব। ইট ইজ আ হোৱাট? ইট ইজ এ প্ৰপাৰ্টি অফ এ লিভিং বিং টু প্ৰডিউচ, হয়নে? তো এনে যেতিয়া সি বাহিৰত থাকিব, হি উইল নট প্ৰডিউচ, হি উইল নট ডু এনিথিং। বাট যেতিয়া এটা লিভিং হোষ্টত সোমাই যাব, ইট উইল ষ্টাৰ্ট ৰিপ্ৰডিউচিং। নেক্সট, সি কি ইনফেক্ট কৰিব পাৰে? হিট কেন ইনফেক্ট প্লেণ্টছ, এনিমেলছ, বেক্টেৰিয়া, ইভেন বেক্টেৰিয়াকো সি ইনফেক্ট কৰিব পাৰে, বিকজ ভাইৰাছেছ আৰ ভেৰি স্মল। অ'কে, ভাইৰাছ কেন বি অবজাৰ্ভ অনলি আণ্ডাৰ ইলেক্ট্ৰন মাইক্ৰস্কোপ, যিটো চবচে পাৱাৰফুল মাইক্ৰস্কোপ থাকে আমাৰ ইলেক্ট্ৰন মাইক্ৰস্কোপ। ইলেক্ট্ৰন মাইক্ৰস্কোপ ইউজ কৰিলেহে আমি ভাইৰাছ দেখা পাওঁ, নহ'লে নৰ্মেল মাইক্ৰস্কোপত তাক দেখা পোৱা নাযায়। দে আৰ 10 to 100 টাইমছ স্মলাৰ দেন বেক্টেৰিয়া। তো বেক্টেৰিয়াতকৈও 10 to 100 টাইমছ স্মলাৰ হয় এটা ভাইৰাছ। তাৰপিছত চাইজ অফ ভাইৰাছ মেজাৰ্ছ উইথ দি হেল্প অফ আল্ট্ৰাফিল্ট্ৰেশ্যন, আল্ট্ৰাচেন্ট্ৰিফিউগেশ্যন আৰু ইলেক্ট্ৰন মাইক্ৰস্কোপ। তো এইবিলাক কিছুমান প্ৰচেছ আছে, তো তাৰ পৰা আমি তাৰ চাইজটো ডিটাৰমাইন কৰিব পাৰোঁ। ভাইৰাছ ডু নট হেভ এনি কাইণ্ড অফ চেলুলাৰ অৰ্গেনাইজেশ্যন, মানে আমাৰ এটা ভাইৰাছৰ চেল টাইপত তেনেকুৱা নাথাকে। এতিয়া চেল বুলি ক'লে কি? আমি চেল এটাৰ ভিতৰত কি থাকিব লাগিব? চাইটোপ্লাজম থাকিব লাগিব, তাত নিউক্লিয়াছ থাকিব লাগিব, তাতে মাইটকণ্ড্ৰিয়া থাকিব লাগিব, গলগি বডিজ, এণ্ডোপ্লাজমিক ৰেটিকুলাম, বিভিন্ন ধৰণৰ এটা চেলৰ ভিতৰত বস্তু থাকে। কিন্তু ভাইৰাছৰ ক্ষেত্ৰত এইবিলাক একো নাথাকে, এটা নিউক্লিয়াৰ মেটেৰিয়েল থাকিব খালি। আইদাৰ ইট কেন বি আ DNA অৰ এন RNA, দুইটা বস্তু হ'ব পাৰে। এটা DNA ভাইৰাছো থাকে, RNA ভাইৰাছো থাকে। তো এইখিনি বস্তু থাকিব, আৰু তাৰ বাহিৰে তাৰ ভিতৰত বেলেগ কোনো চেলুলাৰ কম্পনেণ্টছ আমি দেখা নাপাওঁ। অ'কে, চ' ডিজ আৰ দি কেৰেক্টাৰিষ্টিক্স অফ ভাইৰাছ। তে আজিলৈ এইখিনিয়ে। আশা কৰোঁ আপোনালোকে টপিকছবোৰ ভালকৈ বুজি পাইছে আৰু লগতে এনচাৰ্ছবোৰ কৰিবলৈ সক্ষম হৈছে। যদি আপোনালোকে ভিডিঅ'ছবোৰ চাই পেলাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আপোনালোকৰ কাৰণে এটা মই মক টেষ্ট চিৰিজো প্ৰিপেয়াৰ কৰি আছোঁ। যদি আপোনালোকক মক টেষ্টটো লাগে তেতিয়াহ'লে মক টেষ্ট বুলি কমেণ্ট কৰিব। আপোনালোকে মক টেষ্টটো ফ্ৰীতে ল'ব পাৰিব, কোনো পইচা দিব নালাগে। আৰু যদি আপোনালোকে ভিডিঅ'ছবোৰ চাই উপকৃত হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ভিডিঅ'ছ আৰু আগলৈ পাই থাকে। আজিলৈ ইয়াতে এৰিছোঁ, ধন্যবাদ।